নিশাৰ মহানগৰীৰ ধুমুহাৰ তাণ্ডৱ আৰু কালি নিশা অহা এটা ধুমুহাৰ ফলতে বিস্তৰ ক্ষতিসাধন হৈছে গুৱাহাটী মহানগৰীৰ বিভিন্ন প্ৰান্তত আৰু মই বৰ্তমান যিহেতু গীতানগৰত উপস্থিত আছোঁ গীতানগৰতো প্ৰকাণ্ড গছ এডাল পৰাৰ পিছতেই এতিয়া বাট পথ বন্ধ হৈ পৰিছে আৰু সেই সময়ছোৱাত যিহেতু নিশাৰ ভাগত যেতিয়া বিদ্যুতৰ খুঁটা ছিঙি পৰিছিল বিদ্যুৎ বিচ্ছিন্ন হৈছিলে বা যথেষ্ট যান জঁটৰ সৃষ্টি হৈছিলে এই যেতিয়া গছ উভালি পৰিছিল ধুমুহাৰ ফলত আৰু তাৰপিছত বৰ্তমান যিহেতু মই গীতানগৰত উপস্থিত আছোঁ মই গীতানগৰৰ এই বৰ্তমানৰ পৰিৱেশ দেখুৱাবলৈ চেষ্টা কৰিম যিহেতু কালি নিশা অহা এটা ধুমুহাৰ ফলত বিস্তৰ ক্ষতিসাধন হৈছে এই সমগ্ৰ অঞ্চলটোৰ মই পোনে পোনে মোৰ সতীৰ্থক এই দৃশ্যাংশ দেখুৱাবলৈ অনুৰোধ জনাইছোঁ আৰু ইতিমধ্যে এনেদৰে এতিয়া এই যি গছ এই প্ৰকাণ্ড গছডাল খহি পৰাৰ পিছতে ইতিমধ্যে মই দেখুৱাইছোঁ এই যিটো বাটচোৱা এই বাটচোৱা ইতিমধ্যে বন্ধ কৰি দিয়া হৈছে আৰু এই বাটচোৱা বন্ধ কৰি দিয়াৰ ফলতে যথেষ্ট যান জঁটৰ সৃষ্টি হৈছে যিহেতু এটা পথ ইতিমধ্যে মুকলি কৰি দিছে আৰু এটা পথ বন্ধ কৰি দিয়া হৈছে যিহেতু কালি নিশা অহা ধুমুহাৰ ফলতে আচলতে এডাল প্ৰকাণ্ড গছ খহি পৰিছিল আৰু তাৰপিছতে এতিয়া সম্পূৰ্ণৰূপে যাতায়াত বিচ্ছিন্ন হৈছিলে আৰু তাৰ সমান্তৰালকৈ আমি উল্লেখ কৰিব লাগিব ধুমুহাৰ ফলত আচলতে যি বিদ্যুতৰ খুঁটা এই বিদ্যুতৰ খুঁটা ভাঙি পৰিছিলে বা তাঁৰ ছিঙি পৰিছিলে তাৰপিছত আকৌ আচলতে বিদ্যুতো আচলতে বিচ্ছিন্ন হৈ পৰিছিলে এই সমগ্ৰ অঞ্চলটোত আৰু বৰ্তমানৰ এয়া হৈছে পৰিৱেশ মোৰ সতীৰ্থই আমাৰ দৰ্শকসকলক পৰিৱেশ দেখুৱাই গৈছে যিহেতু কালি নিশা অহা এটা ধুমুহাৰ ফলত আমি উল্লেখ কৰিব লাগিব কালি নিশা যিহেতু অহা এটা ধুমুহাৰ ফলত গুৱাহাটী মহানগৰীৰ বিভিন্ন প্ৰান্তত বিস্তৰ ক্ষতিসাধন হৈছিলে তাৰ সমান্তৰালকৈ এই যিটো অঞ্চল গীতানগৰৰ এই অঞ্চলতো আচলতে যথেষ্ট প্ৰভাৱ পৰিছিলে ধুমুহাৰ ফলতে এটা প্ৰকাণ্ড গছ উভালি পৰিছিল ৰাজপথত এই গছডাল উভালি পৰাৰ পিছতে সম্পূৰ্ণৰূপে বন্ধ হৈ পৰিছিল যাতায়াত তাৰ সমান্তৰালকৈ বিদ্যুতৰ খুঁটা ভাঙি পৰাৰ পিছতে বিদ্যুৎ বিচ্ছিন্ন হৈ পৰিছিল আৰু এয়া হৈছে ৰাতিপুৱাৰ দৃশ্য মোৰ সতীৰ্থই আমাৰ দৰ্শকসকলক দৃশ্যাংশ দেখুৱাবলৈ এই যিডাল প্ৰকাণ্ড গছ আমাৰ দৰ্শকসকলে দেখি আছে এই প্ৰকাণ্ড গছডাল আচলতে ধুমুহাৰ ফলত উভালি পৰিছিল ৰাজপথত আৰু তাৰপিছতে আচলতে যাতায়াত সম্পূৰ্ণৰূপে বিচ্ছিন্ন হৈ পৰিছিল তাৰ সমান্তৰালকৈ বিদ্যুতৰ যি খুঁটা এই বিদ্যুতৰ খুঁটা আচলতে উভালি পৰিছিলে আৰু বিদ্যুতৰ খুঁটা উভালি পৰাৰ পিছতেই বিদ্যুতো বিচ্ছিন্ন হৈ পৰিছিলে এই সমগ্ৰ অঞ্চলটোত আৰু বৰ্তমানৰ যি পৰিৱেশ এই বৰ্তমানৰ পৰিৱেশ আমি দেখুৱাই গৈছোঁ আচলতে এটা বিস্তৰ ক্ষতিসাধন আৰু তাৰপিছতে বৰ্তমান যি যাতায়াত এই যাতায়াতৰ বাবে এটা পথ ইতিমধ্যে বন্ধ কৰি দিয়া হৈছে তাৰ যিটো পথ তাৰ যিটো বিপৰীত পথ এই বিপৰীত পথটোৰে আচলতে অহা যোৱা দুয়োটা ৰাস্তা মুকলি কৰি দিয়া হৈছে আৰু আমি পুনৰবাৰ উল্লেখ কৰিব লাগিব এটা বৃহৎ ধুমুহা এই সমগ্ৰ ধুমুহাই যিহেতু গুৱাহাটী মহানগৰীৰ বিভিন্ন প্ৰান্তত বিস্তৰ ক্ষতিসাধন কৰা পৰিলক্ষিত হৈছে তাৰ সমান্তৰালকৈ মই যি স্থানত উপস্থিত আছোঁ এই স্থান হৈছে গীতানগৰ আৰু গীতানগৰৰ এই স্থানতো এডাল প্ৰকাণ্ড গছ ৰাজপথত উভলি পৰাৰ পিছতে সম্পূৰ্ণৰূপে যাতায়াত বিচ্ছিন্ন হৈ পৰিছিল বিদ্যুতৰ তাঁৰ উঘালি পৰিছিল বিদ্যুতৰ তাঁৰ ছিঙি গৈছিলে তাৰপিছত এটা আচলতে বিদ্যুতো বিচ্ছিন্ন হৈ পৰিছিলে আৰু যিহেতু বৰ্তমান সময়ত এই যি এই গাছ আচলতে কাটি ৰাজপথ মুকলি কৰি থকা হৈছে আচলতে মোৰ সৈতে কৰ্মচাৰী আছে মই তেওঁলোকৰ পৰা অলপমান জানিবলৈ চেষ্টা কৰিম কি ক'ব প্ৰকাণ্ড গাছ উঘালি পৰিছিলে এতিয়া আপোনালোকে সম্পূৰ্ণৰূপে বিচ্ছিন্ন হৈ পৰিছিলে কেনেকুৱা পৰিৱেশ ৰাতি ধুমুহাত গাছটো উঘালি গৈছে তাৰপিছত আৰু আমি ৰাতিপুৱা আহি ডিউটিত আহিলেও গাছবিলাক এনেকুৱা হৈ যায় ৰাস্তাটো আমি মুকলি কৰি দিব লাগিব এতিয়া আমি কাম কৰি আছোঁ এইবিলাক মুকলি কৰি আছোঁ বিদ্যুতৰ খুঁটা উভালি পৰিছিল যাৰ ফলত বিদ্যুৎ হৈ গৈছে এতিয়ালৈকে বিদ্যুৎ লাইন নাই এতিয়ালৈ এতিয়া ভাল কৰি আছে লাইন মানে ভাল কৰি আছে আৰু আমিও এইবিলাক কৰি আছোঁ এই বাটটো কেতিয়ালৈকে মুকলি হ'ব যিহেতু যথেষ্ট যান জঁটৰ সৃষ্টি হৈছে এটা বাট সম্পূৰ্ণৰূপে বন্ধ কৰি দিয়া হৈছে এটা পথে অহা যোৱা দুয়োটা বাট মুকলি কৰি দিয়া হৈছে যাৰ ফলত যান জঁটৰো সৃষ্টি হৈছে অঞ্চলটোত এই বাটটো কেতিয়ালৈকে মুকলি হ'ব এইটো আপোনাৰ আমাৰ গাড়ী জেচিপি আমাৰ কণ্ডাক্টৰ লাগি আছে আৰু আপোনাৰ 2 ঘণ্টা 2.5 ঘণ্টাৰ ভিতৰত হৈ যাব মুকলি নিশ্চিতভাৱে আমি এই মুহূৰ্তত মন্তব্য ল'বলৈ চেষ্টা কৰিছোঁ যিসকলে আচলতে এই বাটটো মুকলি কৰি দি আছে তেওঁলোকে কৈছে যে ৰাতিপুৱাৰ ভাগৰৰ পৰা তেওঁলোকে ইয়াত তেওঁলোকৰ যি কাম তেওঁলোকে কৰি আছে তেওঁলোকে গছসমূহ কাটি আচলতে ৰাজপথ মুকলি কৰি দিয়াৰ বাবে অহৰহ চেষ্টা কৰি আছে যিহেতু এই পথটো বন্ধ হৈ যোৱাৰ লগে লগে যথেষ্ট যান জঁটৰ সৃষ্টি হৈছে মই অকণমান জুম কৰি মোৰ সতীৰ্থক যদি সম্ভৱ হয় মই অকণমান আগৰ দৃশ্য দেখুৱাবলৈ অনুৰোধ জনাম যিহেতু এই যি গাছ এই গাছসমূহ ইতিমধ্যে জেচিবিৰে অন্য স্থানলৈ লৈ যোৱা হৈছে আৰু তাৰ সমান্তৰালকৈ এই যি পথছোৱা মুকলি কৰি দিয়াৰ বাবে সম্পূৰ্ণ চেষ্টা কৰি আছে তাৰ সমান্তৰালকৈ আমি যদি বিদ্যুতৰ খুঁটালৈ লক্ষ্য কৰোঁ তেতিয়াহ'লে আপোনালোকে দেখিবলৈ পাব বিদ্যুতৰ খুঁটাটো আচলতে যিসমূহ কৰ্মচাৰী তেওঁলোকে অহৰহ কাম কৰি আছে যাতে এই যি বিচ্ছিন্ন হোৱা যি বিদ্যুৎ এই বিদ্যুৎ যাতে তেওঁলোকে অতি শীঘ্ৰে এই অঞ্চলবাসীক দিব পাৰে তাৰ বাবে তেওঁলোকে অহৰহ চেষ্টা কৰি থকা পৰিলক্ষিত হৈছে তাৰ সমান্তৰালকৈ মই পুনৰ আমাৰ দৰ্শকসকলক এই যি দৃশ্য এই দৃশ্য পুনৰবাৰ মই সতীৰ্থক দেখুৱাবলৈ অনুৰোধ জনাম আচলতে এটা ভয়ংকৰ দৃশ্য যিহেতু কালি নিশা আচলতে এটা ভয়ংকৰ দৃশ্য বুলি ক'ব
লাগিব এজাক যি ধুমুহা এই ধুমুহাৰ ফলতে সম্পূৰ্ণৰূপে বিচ্ছিন্ন হৈ পৰিছিল বিদ্যুৎ লগতে যাতায়াতৰ পথ বন্ধ হৈ পৰিছিল যিহেতু এডাল প্ৰকাণ্ড গছ উভালি আহি ৰাজপথত পৰিছিল গীতানগৰৰ তাৰপিছতে এই বাট সম্পূৰ্ণৰূপে বন্ধ কৰি দিয়া হৈছিলে যাতায়াত বিচ্ছিন্ন হৈছিলে তাৰ সমান্তৰালকৈ বিদ্যুতৰ খুঁটা বাগৰি পৰাৰ পিছতে বিদ্যুতো বিচ্ছিন্ন হৈছিল আৰু বৰ্তমান পোৱা খবৰ অনুসৰি বৰ্তমানলৈকে আচলতে এই যি অঞ্চল এই বৃহত্তৰ অঞ্চলৰ বৰ্তমানলৈকে বিদ্যুৎ সেৱা তেওঁলোকে যোগান ধৰিব পৰা নাই আৰু বৰ্তমান তেওঁলোকে আচলতে তেওঁলোকৰ যি কাম এই কামখিনি তেওঁলোকে কৰি আছে যাৱতীয় যিখিনি কাম তেওঁলোকে কৰি আছে আৰু অতি শীঘ্ৰে তেওঁলোকে বিদ্যুতৰ যি সংযোগ এই সংযোগ তেওঁলোকে দিয়াৰ চেষ্টা কৰিছে কিন্তু আমি ইতিমধ্যে দেখুৱাই গৈছোঁ আমাৰ দৰ্শকসকলক এটা ভয়ংকৰ পৰিৱেশ বুলি ক'ব লাগিব এটা যিহেতু প্ৰকাণ্ড এটা ধুমুহাই সম্পূৰ্ণৰূপে তছনছ কৰি গৈছে অঞ্চলটো তাৰ সমান্তৰালকৈ মহানগৰীৰ বিভিন্ন প্ৰান্তত যথেষ্ট ক্ষতিসাধন কৰিছে এই ধুমুহাই আৰু বিশেষকৈ আমি ক'ব লাগিব এই ধুমুহাৰ ফলতে মহানগৰীৰ বহু ঠাইত আচলতে বহুত ঘৰ দুৱাৰ ভাঙি যোৱা পৰিলক্ষিত হৈছে গছ গছনি উভালি পৰা পৰিলক্ষিত হৈছে আৰু তাৰ ফলত আচলতে যথেষ্ট ক্ষতিসাধন হৈছে সমগ্ৰ গুৱাহাটী মহানগৰীত আৰু যদি আমি বৰ্তমানৰ পৰিৱেশ উল্লেখ কৰিবলৈ যাওঁ তেতিয়াহ'লে এয়া হৈছে গীতানগৰৰ দৃশ্য গীতানগৰতো আচলতে যথেষ্ট ক্ষতিসাধন কৰিছে বিদ্যুতৰ খুঁটা উভালি পৰিছে ৰাজপথত আহি প্ৰকাণ্ড গছ এডাল উভালি পৰাৰ পিছতেই আচলতে যাতায়াতৰ সংযোগো বিচ্ছিন্ন হৈছে আৰু তাৰপিছত বৰ্তমানৰ যি পৰিৱেশ আমি দৰ্শকসকলক এই পৰিৱেশ দেখুৱাইছোঁ আচলতে অহৰহ ৰাতিপুৱাৰ ভাগৰৰ পৰা যিসমূহ কৰ্মচাৰী তেওঁলোকে কাম কৰি আছে বিদ্যুৎ যোগান ধৰাৰ বাবে তেওঁলোকে চেষ্টা কৰিছে যাতায়াতৰ যি পথ এই পথ মুকলি কৰি দিয়াৰ কাৰণে তেওঁলোকে চেষ্টা কৰিছে আৰু ইতিমধ্যে যি এই প্ৰকাণ্ড গাছ ৰাজপথত উঘালি পৰিছিল তেওঁলোকে ৰাজপথৰ পৰা এই গাছসমূহ কাটি আচলতে অন্য ঠাইলৈ লৈ গৈ আছে আৰু যিহেতু আমি ইতিমধ্যে উল্লেখ কৰিব লাগিব এই যিডাল প্ৰকাণ্ড গাছ উঘালি পৰিছিলে ৰাজপথত তাৰ ফলতে আচলতে এই যি পথ মই যি পথত উপস্থিত আছোঁ এইটো পথ আচলতে সম্পূৰ্ণৰূপে বন্ধ কৰি দিয়া হৈছে কালি নিশাৰ পৰা তাৰ ফলত আচলতে ইয়াৰ যিটো বিপৰীত পথ এই বিপৰীত পথতে আচলতে অহা যোৱা দুয়োটা পথ মুকলি কৰি দিয়া হৈছে যাৰ ফলত আচলতে এই সমগ্ৰ অঞ্চলটোৰ এটা যান জঁটৰ সৃষ্টি হৈছে আৰু সেই হেতুকে বৰ্তমান এইসকল কৰ্মচাৰীয়ে অহৰহ তেওঁলোকে কাম কৰিছে যাতে তেওঁলোকে অতি শীঘ্ৰে এই যি পথছোৱা যাতে মুকলি কৰি দিব পাৰে যাতায়াতৰ বাবে তাৰ সমান্তৰালকৈ বিদ্যুতৰ যিসমূহ কৰ্মচাৰী তেওঁলোকে আচলতে অহৰহ চেষ্টা কৰিছে যাতে সংযোগ বিচ্ছিন্ন হৈ থকা বিদ্যুৎ তেওঁলোকে যাতে অতি শীঘ্ৰে সমগ্ৰ অঞ্চলবাসীক যোগান ধৰিব পাৰে তাৰ বাবে তেওঁলোকে অহৰহ চেষ্টা কৰি থকা পৰিলক্ষিত হৈছে